নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। গোটৰ মহিলাসকলৰ বাবে লাখপতি বাইদেউ আঁচনিৰ দ্বাৰা অসম চৰকাৰে 10,000কৈ টকা কোনখন জিলাত বা কোনখন বিধানসভা সমষ্টিত গোটৰ প্ৰত্যেকগৰাকী মহিলাসকললৈ কেতিয়া প্ৰদান কৰিব সেই সম্পৰ্কে এখন তালিকা প্ৰকাশ কৰিছে আৰু সেই তালিকাখনৰ বিষয়ে এই ভিডিঅ'টোত A to Z ডিটেইলছত আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আৰু এটা অনুৰোধ, আপুনি কোন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা এইখনেই হৈছে সেইখন লিষ্ট, যিখন লিষ্টত উল্লেখ আছে অসমৰ কোনখন জিলা বা কোনখন বিধানসভা সমষ্টিত গোটৰ মহিলাসকললৈ 10,000 টকাকৈ লাখপতি বাইদেউ আঁচনিৰ দ্বাৰা কোন মাহত প্ৰদান কৰিব। আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰকাশ পোৱা এই লিষ্টখনৰ প্ৰথমেই উল্লেখ আছে সবল মহিলা, সবল সমাজ। উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলালৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়োৱা। এই আঁচনিখনক অসম চৰকাৰে নামাকৰণ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু এই আঁচনিখনৰ বাবে অসমৰ প্ৰায় 30 লাখ মহিলা উদ্যমীক সামৰি লৈছে, যাৰ বাবে সৰ্বমুঠ 3,000 কোটি টকাৰ আবণ্টন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে চলিত বৰ্ষৰ 1 এপ্ৰিল তাৰিখে বিশালী সমষ্টিত আনুষ্ঠানিকভাৱে এই অভিযানৰ আৰম্ভণি কৰে। ইতিমধ্যে অসমৰ কেইবাটাও সমষ্টিত এই আঁচনিৰ দ্বাৰা মহিলাসকললৈ 10,000 টকাকৈ প্ৰদান কৰিছে যদিও এতিয়াও ভালেসংখ্যক জিলালৈ এই টকা প্ৰদান কৰিবলৈ বাকী আছে। এতিয়া জানো আহক কোনখন জিলা বা কোনখন বিধানসভা সমষ্টিত কোন মাহত এই 10,000 টকাকৈ মহিলাসকলৰ বাবে প্ৰদান কৰিব। প্ৰথমে 39 নং নলবাৰী, 52 নং জাগিৰোড, 125 নং পাথাৰকান্দি, 83 নং মাৰ্ঘেৰিটা আৰু 8 নং ধুবুৰী জিলাত 2025 বৰ্ষত আগষ্ট মাহত 10,000কৈ টকা প্ৰদান কৰিব। ইয়াৰ পাছত 118 নং শিলচৰ, 114 নং লখিমপুৰ, 37 নং জালুকবাৰী, 63 নং হোজাই, 65 নং ঢেকিয়াজুলি, 70 নং বিশ্বনাথ, 80 নং জোনাই, 86 নং তিনচুকীয়া, 111 নং ৰংখাং, 83 নং লাহৰীঘাট, 7 নং গৌৰীপুৰ আৰু 11 নং মানকাছাৰ জিলাত বা বিধানসভা সমষ্টিত 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহত এই টকা প্ৰদান কৰিব। ক্ৰমান্বয়ে 34 নং ডিমৰীয়া, 35 নং নিউ গুৱাহাটী, 121 নং হাইলাকান্দি, 126 নং আৰ কে নগৰ, 28 নং বকো ছয়গাঁও, 31 নং ৰঙিয়া, 32 নং কমলপুৰ, 18 নং বঙাইগাঁও, 54 নং মৰিগাঁও, 57 নং কলিয়াবৰ, 59 নং বৰমপুৰ, 60 নং নগাঁও বটদ্ৰৱা, 61 নং ৰহা, 64 নং লামডিং, 69 নং নদুৱাৰ, 81 নং শদিয়া, 82 নং ডুমডুমা, 87 নং চাবুৱা লাহোৱাল, 88 নং ডিব্ৰুগড়, 12 নং জলেশ্বৰ, 25 নং পাকা বেতবাৰী, 27 নং চমৰীয়া, 55 নং ধিং আৰু 9 নং বিৰচিং জাৰুৱাত চলিত বৰ্ষৰ অক্টোবৰ মাহত 10,000কৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব। পৰৱৰ্তী মাহত 104 নং দেৰগাঁও, 105 নং বোকাখাট, 107 নং সৰুপথাৰ, 103 নং গোলাঘাট, 108 নং বোকাজান, 109 নং হাওৰাঘাট, 113 নং হাফলং, 115 নং উধাৰবন্দ, 120 নং ধলাই, 26 নং বজালি, 40 নং টিহু, 49 নং চিপবাজাৰ, 50 নং মংগলদৈ, 66 নং বৰচলা, 68 নং ৰঙাপাৰা, 72 নং গহপুৰ, 36 নং গুৱাহাটী কেন্দ্ৰীয়, 6 নং গোলকগঞ্জ,
৭৭ নং ঢকুৱাখানা, ৭৮ নং ধেমাজি, ৭৯ নং চিচিবৰগাঁও, ৮৫ নং মাকুম, ৯০ নং দুলীয়াজান, ১ নং গোহাঁইগাঁও, ১৭ নং শ্ৰজিনগ্ৰাম, ২২ নং মাণ্ডিয়া, ৬২ নং বিন্নাকান্দি আৰু ৫৮ নং চামগুৰি জিলাত বা বিধানসভা সমষ্টিত চলিত বৰ্ষ অৰ্থাৎ ২০২৫ চনৰ নৱেম্বৰ মাহত ১০,০০০কৈ টকা মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পাছত ১০৬ নং খুমটাই, ১১৬ নং কাটিগড়া, ১১৭ নং বৰখলা, ১৩ নং পশ্চিম গোৱালপাৰা, ১৫ নং দুধনৈ, ১৬ নং অভয়াপুৰী, ২০ নং বিজনী, ২১ নং ভৱানীপুৰ সৰভোগ, ২৪ নং বৰপেটা, ৩৩ নং দিছপুৰ, ৩৮ নং বৰক্ষেত্ৰী, ৪১ নং মানস, ৪৩ নং তামুলপুৰ আৰু ৪৪ নং গোৰেশ্বৰত চলিত বৰ্ষ অৰ্থাৎ ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰত্যেকগৰাকী গোটৰ মহিলাই ১০,০০০কৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব। লগতে ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহতেই ৪৫ নং ভেৰগাঁও, ৪৭ নং মাজবাট, ৪৮ নং টংলা, ৬৭ নং তেজপুৰ, ৭৩ নং বিহপুৰীয়া, ৭৬ নং লখিমপুৰ, ৯১ নং টিংখাং, ৯৮ নং মাজুলী, ১০০ নং যোৰহাট, ১০১ নং মৰিয়নি, ১২৪ নং দক্ষিণ কৰিমগঞ্জ, ২৩ নং চেঙা, ৫৬ নং ৰূপহীহাট আৰু ১১৯ নং সোণাইত ইত্যাদি বিধানসভা সমষ্টিৰ প্ৰত্যেকগৰাকী গোটৰ মহিলাই লাখপতি বাইদেউ আঁচনিৰ দ্বাৰা ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহতেই ১০,০০০কৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পাছত ১০২ নং তিতাবৰ, ৯৯ নং টিয়ক, ৯৩ নং সোণাৰী, ৯৪ নং মাহমৰা, ৯৫ নং ডিমৌ, ৯৬ নং শিৱসাগৰ, ৯৭ নং নাজিৰা, ৮৯ নং খোৱাং, ৯২ নং নাহৰকটীয়া, ৮৪ নং ডিগবৈ, ৭৪ নং ৰঙানদী, ৭৫ নং নাওবৈচা, ৪২ নং বাক্সা, ৪৬ নং ওদালগুৰি, ১৯ নং চিডলিচিৰাং, ৪ নং বাওখুংৰি, ২ নং দতমা, ১১০ নং ডিফু, ১১২ নং আমৰি, ৩০ নং হাজো শুৱালকুছি, ২৩ নং উত্তৰ কৰিমগঞ্জ, ২৯ নং পলাশবাৰী, ১০ নং বিলাহীপাৰা, ৩ নং কোকৰাঝাৰ, ৫ নং পৰ্বতঝৰা, ১৪ নং পূব গোৱালপাৰা, ১২২ নং আলগাপুৰ কাটালিচাৰা আৰু ২১ নং দলগাঁৱত অহা বছৰ অৰ্থাৎ ২০২৬ চনৰ জানুৱাৰী মাহত প্ৰত্যেকগৰাকী গোটৰ মহিলাই লাখপতি বাইদেউ আঁচনিৰ দ্বাৰা ১০,০০০কৈ টকা তেখেতলোকৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকে ভালদৰে বুজি পালে কোনখন বিধানসভা সমষ্টিত বা কোনখন জিলাত কোন মাহত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ দ্বাৰা গোটৰ মহিলাসকললৈ ১০,০০০ টকাকৈ তেখেতলোকৰ একাউণ্টত প্ৰদান কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।